হেল্ল' এভৰিৱান নমস্কাৰ জনাইছোঁ সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম আজি মই আপোনালোকৰ মাজত এটা আনবক্সিং কৰিম মানে মই ৰিসেন্টলি মোৰ কেইটামান স্কিন কেয়াৰ প্ৰডাক্ট শেষ হৈছিলে গতিকে তাকে মই অৰ্ডাৰ কৰিলোঁ আৰু কালি আহি পালেহি গতিকে আজিৰ ভিডিঅ'টো বনাবলৈ লৈছোঁ লগতে আপোনালোকৰ লগতো কৈ যাম কোনকেইটা প্ৰডাক্ট ভাল হয় কেনেকুৱা স্কিনৰ হয় আৰু দুটামান প্ৰডাক্ট মই আগতে ইউজ কৰিছোঁ আৰু দুটামান প্ৰডাক্ট নতুনকৈ কৰিম গতিকে তাৰ ৰিভিউ মই পিছলৈ দিম গতিকে আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব আৰু আশা কৰোঁ আপোনালোকে ভাল পাব চাই তো এইটো পাৰ্সেলটো নাইকাৰ পৰা অৰ্ডাৰ কৰিছিলোঁ আৰু কেনি খুলো তো ফাৰ্স্ট প্ৰডাক্টটো হৈছে এইটো সেটাফিলৰ এটা ক্লিনজাৰ অৰ্ডাৰ কৰিছিলোঁ মই আৰু এইটো মই ৰিসেন্টলি প্ৰায় সোশ্যাল মিডিয়াত দেখি আছোঁ বহুতে ইউজো কৰি আছে ভাল বুলি ৰিভিউ পাই আছোঁ গতিকে ভাবিলোঁ মই ইউজ কৰি চাওঁ কাৰণ মোৰ কি হৈছে মই বেলেগ ফেস ওয়াশবোৰ ইটো ইউজ কৰি আছোঁ আৰু ইউজ কৰাৰ পিছত কি হয় মোৰ মানে স্কিনটো বহুত ড্ৰাই হৈ যায় মানে ইভাগেতো মোৰ স্কিনটো নৰ্মেল স্কিনে হয় কিন্তু যেতিয়া মানে ঠাণ্ডা দিনকেইটা আহিছিলে তেতিয়া মোৰ স্কিনটো বহুত বেছি ড্ৰাই হৈ গৈছিলে মানে আৰু হেতু কাৰণে এবাৰ এটো ইউজ কৰিম আৰু ফেস ওয়াশ আৰু ক্লিনজাৰ মাজত ডিফাৰেন্স আছে গতিকে এবাৰ ফেস ওয়াশ নহয় ক্লিনজাৰ ইউজ কৰিম আৰু ইয়াত এটো ইউজ কৰি পিনে কেনেকুৱা পালো হেতু আপোনালোকক নিশ্চয় মই ৰিভিউটো দিম যদি ভাল পালো তেনেহলে আপোনালোকে ইউজ কৰিব পাৰে আৰু এটো আছিল ড্ৰাই টু নৰ্মেল এণ্ড সেনসিটিভ স্কিন বুলি লিখা আছে মানে ড্ৰাই স্কিনৰ মানুহে ইউজ কৰিব পাৰিব যাৰ স্কিনটো বহুত সেনসিটিভ হয় সোনকালে কিবা গুটি সুটি উঠি যায় পিম্পলছ মানে উঠে বা ধৰি লওক কিবা ৰাছেছ আহি যায় ড্ৰাই হৈ যায় হেনেকুৱা টাইপৰ মানুহে ইউজ কৰিব পাৰে আৰু নৰ্মেল মানে নৰ্মেল মোৰটো নৰ্মেল স্কিনে হয় কিন্তু তথাপিতো এটা ড্ৰাই হৈ গৈছে কাৰণে এটো ইউজ কৰিম এতিয়া চাওঁ মই সেকেন্ড প্ৰডাক্টটো আৰু এইটো সেকেন্ড প্ৰডাক্ট এটো মোৰ ফেভাৰিট ক্ৰীম এটো হৈছে ড্ৰামাকো আৰু এটো ডক্টৰে দ্বাৰা সাৰ্টিফাইড হয় ক্ৰীমটো এই ক্ৰীমটো মই বহুত দিনৰ পৰা ইউজ কৰি আছো আৰু বহুত ভাল ৰিজাল্ট পাইছো এইটো মেইনলি মানে পিগমেন্টেশনৰ কাৰণে হয় মানে যদি আপোনালোকৰ কবাত স্পট আছে দাগ আছে তেনেহলে এই ক্ৰীমটো একদম বেষ্ট ক্ৰীম হয় কাৰণ মই এটো এতিয়ালৈকে 3-4টা মান ক্ৰীম ইউজ কৰিলো আৰু ভাল ৰিজাল্ট পাইছো ৰিসেন্টলি মই বেলেগ এটা ইউজ কৰিছিলো কিন্তু মই হিমানখিনি কাম নিদিলে মানে বেলেগ প্ৰডাক্টৰো মই ইউজ কৰিছো ধৰি লওক পিগমেন্টেশনৰ ক্ৰীম কিন্তু হেগিটা ইমান ইফেক্টিভ নহয় যেটো এটো বহুত বেছি ভাল হয় গতিকে আপোনালোকৰ যদি পিগমেন্টেশনৰ কাবাৰ সমস্যা আছে মুখত কবাত স্পট আছে দাগ আছে আৰু এনেকুৱা কিবা থাকে ন কিছুমানৰ এবিলাক ধৰি লওক কিছুমান পজিশন কোলা কোলা হৈ থাকে গতিকে তেওঁলোকো এটো একদম আৰামছে ইউজ কৰিব পাৰে এটো হৈছে ড্ৰামাকো yes the ড্ৰামাকো designed by dermatologist মানে ডক্টৰে এটো সাৰ্টিফাইড কৰে ওকে এতিয়া আমি যাও নেক্সট প্ৰডাক্টলে তাৰ নেক্সট প্ৰডাক্ট কি আছে চাই লও আৰু থাৰ্ড প্ৰডাক্টটো হৈছে মিনিমালিষ্টৰ এটা ময়শ্চাৰাইজাৰ আৰু এটো মই ফাৰ্স্ট টাইমৰ কাৰণে ইউজ কৰিম এটো একচুয়ালি এটো কাৰণে অৰ্ডাৰ কৰিছো কাৰণ মোৰ স্কিনটো বহুত ড্ৰাই হৈ গৈছে হেতু কাৰণে ভাবিলো মই আপোনালোকক যে দেখালো এই ক্ৰীমটো মানে অলপমান ড্ৰাই হয় মানে অইলি টাইপ ক্ৰীম নহয় গতিকে মই এই ক্ৰীমটো অৰ্ডাৰ কৰিছো এই দুইটা কম্বিনেশন কৰি মই ইউজ কৰিম এটো একচুয়ালি ইয়াত আছে উইথ ভিটামিন এফ ভিটামিন ই আৰু হাইড্ৰাক্লনিক এসিড গতিকে এটো হৈছে ফৰ ড্ৰাই টু নৰ্মেল স্কিন আৰু এটো মই একানে ইউজ কৰিম বুলি ভাবিছো নতুনকে যেহেতু এটো ক্ৰীমটো মানে টেক্সচাৰটো বহুত ড্ৰাই হয় আৰু এটো কেনেকুৱা হয় মই আপোনাক চাও বলক ইয়া টেক্সচাৰটো কেনেকুৱা হয় ক্ৰীমটো এটো ওকে টেক্সচাৰটো ঠিক এনেকুৱা ধৰণৰ ময়শ্চাৰাইজাৰটো ঠিক জেলো নহয় আৰু ঠিক ড্ৰাইও নহয় নৰ্মেল হয় একেবাৰে মানে স্কিনটোৰ লগত আপোনাৰ মিহি হৈ যাব আৰু একো গোন্ধও নাই এটো ধুনিয়াকে স্কিনৰ লগত ধুনিয়াকে মিলি গৈছে আৰু মানে টেক্সচাৰটো খুবেই ধুনিয়া হয় মানে অলপমান অইলি হয় যেহেতু মই ড্ৰাই স্কিনৰ কাৰণে মই অৰ্ডাৰ কৰিছো গতিকে এটো আশা কৰো কামত দিব বুলি এতিয়া হৈছে একেবাৰে শেষৰটো প্ৰডাক্ট এটো এটা সানস্ক্ৰীম অৰ্ডাৰ কৰিছিলো ডট এণ্ড কি
স্কিন কেয়াৰ ৱাটাৰমেলন কুলিং ছানস্ক্ৰীম SPF 50 মই এইটো ছানস্ক্ৰীম অৰ্ডাৰ কৰিছিলোঁ .&কিৰ হয় আৰু .&কিৰ ছানস্ক্ৰীম মই আগতে লগাইছোঁ ভালেই হয় আৰু এইটো মই যিহেতু ঠাণ্ডা দিন হ'লেও ছানস্ক্ৰীমটো দৰকাৰ হয়ে ৰ'দটোতো ওলায়ে গতিকে আমি যিমানেই ছানস্ক্ৰীমটো ঘঁহি পিনি বাহিৰত ওলাওঁ সিমানে আমাৰ স্কিনৰ কাৰণে ভাল আৰু বহুতখিনি প্ৰটেক্ট কৰে ছান ডেমেজৰ পৰা আৰু কেতিয়াবা এনেকুৱা হয় যিসকল মানুহে ছানস্ক্ৰীম নঘঁহে তেওঁলোকে ছানস্ক্ৰীম নঘঁহাকৈ বাহিৰত ওলালেও একো প্ৰব্লেম নিদিয়ে কিন্তু যেতিয়া ঘঁহিবলৈ ষ্টাৰ্ট দি দিয়া যায় আৰু তেতিয়া নঘঁহি পিনি যদি বাহিৰত ওলাওঁ তেতিয়াহে মানে গম পোৱা যায় আৰু স্কিনটো বহুত বেয়া হৈ গ'ল বুলি মোৰ এইটো তেনেকুৱা হয় মানে আগতে আৰু ময়ো মানে ছানস্ক্ৰীম ইমান ইউজ কৰা নাছিলোঁ অকল ক্ৰীম লগাই পিনিয়ে থৈ দিওঁ তাৰপিছত যেতিয়াৰ পৰা ছানস্ক্ৰীম মানে ইউজ কৰা হ'লোঁ তেতিয়াৰ পৰা বাহিৰত যেতিয়া ছানস্ক্ৰীম নলগাকৈ ওলাওঁ স্কিনটো একদম কোলা কোলা হৈ যায় মানে আৰু গৰম দিনকেইটাত বিশেষকৈ ওলাবই নোৱাৰি তো গতিকে এইটো হৈছে ছানস্ক্ৰীমটো .&কিৰ ফ'কাছটো লোৱা নাই কিয় এইটো .&কি এইটো SPF 50 ছানস্ক্ৰীম আৰু ইয়াৰ টেক্সাৰটো খুলি চাওঁ বলক এইটো খুব মিহি হয় লাইট ৱেইটেড হয় আৰু এনেকৈ হোৱাইট কাষ্ট নাই মানে বগা বগা হৈ নাথাকে মানে আপুনি ধুনীয়াকৈ ইউজ কৰি পিনি মিলাই দিয়ক ধুনীয়াকৈ স্কিনৰ লগত মিলি যায় এইয়া চাওক আমাৰ কিছুমান ছানস্ক্ৰীম থাকে যিবিলাক ইউজ কৰাৰ পিছত মুখখন বহুত বগা কিবা ফাউণ্ডেশ্যন গঢ়া টাইপ হৈ যায় তো সেইবিলাকত একচুৱেলি হোৱাইট কাষ্ট ইউজ কৰা থাকে গতিকে এনেকুৱা ছানস্ক্ৰীমবিলাক ল'ব যিবিলাকত হোৱাইট কাষ্ট নাথাকে গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে বহুত মানে হাল্লা গুল্লা হৈ আছে আমাৰ ঘৰত যিহেতু ৰাতিপুৱা টাইম হয় সেইফালে টুকুৱে খেলি আছে সেইফালে কোনোবা আহি আছে আকৌ মায়েও ভাত বনাই আছে কুকাৰৰ চিটি পূৰা গতিকে তাৰ মাজতে মই ভিডিঅ'টো বনালোঁ যিহেতু আজি মই আৰু দুটামান কাম আছে ওলাই যাব লাগিব গতিকে মই ভাবিলোঁ আগবেলাতে মই আজৰি হৈ যাওঁ যাতে পিছবেলালৈ কামখিনি নাথাকেগৈ আৰু এনেকুৱাও হয় মানে ৰাতিপুৱা পোহৰটো যেতিয়া ৰ'দটো হৈ থাকে তেতিয়া ভিডিঅ'টো বনাবলৈ ভাল হয় যিহেতু মোৰ ওচৰত ৰিং লাইটো নাইকিয়া গতিকে মই ৰাতিলৈ এইবিলাক কাম বিশেষকৈ নথওঁ এডিটে কৰোঁ আৰু আজিৰ ভিডিঅ'টো তেনেহ'লে সিমানখিনিয়ে আছিলে এই মোৰ গোটেই স্কিন কেয়াৰ প্ৰডাক্টকেইটা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এইকেইটা আৰু এইকেইটা ইউজ কৰি পিনি কেনেকুৱা পালোঁ সেয়াও মই আপোনালোকক জনাম নিশ্চয় আৰু আপোনালোকেও যদি কিবা ছাজেষ্ট কৰিব বিচাৰে তেনেহ'লে নিশ্চয় ছাজেষ্ট কৰিব পাৰে যিহেতু এইটো মেইনলি ভিডিঅ' কিন্তু অকল মহিলাসকলৰ বাবেই হ'ব যিহেতু আৰু মহিলাসকলৰ বাবে বুলিনো কিনো ক'ম বহুত পুৰুষেও আজিকালি বহুত স্কিনৰ কেয়াৰ কৰে স্কিন কনচিয়াছ হয় তেওঁলোকে বহুত ভাল ক্ৰীম ইউজ কৰে জানে বহুত কথা গতিকে নকওঁ যে মই অকল এইটো ভিডিঅ' অকল মহিলাসকলেহে চাব পাৰিব নিশ্চয় পুৰুষসকলেও চাব পাৰিব যিসকলে নিজৰ স্কিনটো বা নিজৰ মুখখনৰ ওপৰত গুৰুত্ব দিয়ে গতিকে এইটো সকলোৱে চাব পাৰিব আৰু যদি কোনোবাই ভিডিঅ'টো চাই পিনি ভাল পালে তেনেহ'লে ফ'ল' কৰি থৈ যাব আৰু যদি ইউটিউবৰ পৰা চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম তেনেহ'লে আজিলৈ আহিছোঁ বাই